বাবা, আমাৰ দৰ্শনাক তোমাৰ পচন্দৰ হৈছেনে? হৈছে। আপোনালোকৰ দৰ্শনাক মোৰ বহুত পচন্দ হৈছে। আপোনালোকে খালি বিয়াৰ যা যোগাৰ কৰক। ৰ'ব, বিয়াৰ আগতে আপোনালোকৰ লগত মই কেইটামান কথা হ'ব বিচাৰিছোঁ। আপোনালোকে চব জানি শুনিয়ে মোৰ লগত বিয়া হ'বলৈ আহিছেনে? তোমাৰ কথা আকৌ কি জানিব লাগে দৰ্শনা? জানিব লাগিব। মই এজনী বিধৱা। কি বিধৱা? এয়া তুমি কি কৈছা? মই যি কৈছোঁ সঁচাই কৈছোঁ। বাবা, আমাৰ মাজনী বিধৱা। তাইৰ আগতে এবাৰ বিয়া হৈছিল। বিয়াৰ 2 মাহৰ পাছতে জোঁৱাই বিদেশলৈ যাব লগা হ'ল আৰু তাতেই জোঁৱাইৰ এটা ডাঙৰ এক্সিডেণ্ট হ'ল। সেই এক্সিডেণ্টৰ পাছতেই জোঁৱাইৰ মৃত্যু হ'ল আৰু মোৰ ছোৱালীজনী বিয়াৰ 2 মাহতেই বিধৱা হ'ব লগা হ'ল। মোৰ ছোৱালীজনী সিহঁতৰ ঘৰত মাত্ৰ 2 মাহহে আছিল। তাই বহুত ভাল ছোৱালীও, সকলো ফালৰ পৰাই তাই পাৰ্গত। তুমি যদি তাইক বিয়া কৰাই লোৱা, তোমালোকৰ সংসাৰখন বহুত সুখৰ হ'ব। হে চুপ থাকক হে। এনেকুৱা এজনী বিধৱা ছোৱালীক মই জীৱনতো বিয়া নকৰাওঁ। মা বা তোমালোকে ইয়াত ৰখি আছা, ব'লা। মই তাইক বিয়া কৰাবলৈ নাই, মই যাওঁগৈ। কোন ক'ত যাব লগা আছে যা, কিন্তু মই ক'তো নাযাওঁ। মা, কি হ'ল আকৌ তোমাৰ? যোন য'ত যাব লগা আছে যা, মই নাযাওঁ। মোৰ দৰ্শনাক বহুত পচন্দ হৈছে। মুঠতে বোৱাৰী হিচাপে মোক দৰ্শনাকে লাগিব। তাইকে মই মোৰ ল'ৰাৰ বোৱাৰী কৰি নিব বিচাৰোঁ। তাইক মোৰ বহুত পচন্দ হৈছে। মা, তুমি পগলা হৈছা নেকি? আৰে, যিজনী ছোৱালী বিধৱা, যাৰ স্বামী মৰি গৈছে, মানে আন এটালৈ গৈ 2 মাহ থাকি আহিছে, সেইজনী ছোৱালীক দাদাই কেনেকৈ বিয়া পাতিব? আৰে, আমাৰ দাদাৰ কি ছোৱালীৰ অভাৱ হৈছে নেকি? লাইন লাগি থাকে দেখোন। এতিয়া আকৌ এজনীক নাপালেহে তুমি আকৌ ইয়াৰ পৰা নোযোৱা। কি যে নহয় তুমি মা। আৰে মা, তুমি ইয়াক কি কৈছা? আমাৰ ভাইটি এটা শিক্ষিত ল'ৰা আৰু দেখাতো ধুনীয়া। তাৰনো কি ছোৱালীৰ অভাৱ হৈছে? সি যে এইজনীকে বিয়া পাতিব? নাই মা, তুমি যিয়েই নোকোৱা, মুঠতে এইজনীক বিয়া পাতি মই মোৰ ভাইটিৰ জীৱনটো ধ্বংস কৰিব দিব নোৱাৰোঁ। ব'লা ইয়াৰ পৰা। নহ'ব, মোৰ ল'ৰাই যদি বিয়া পাতে তেতিয়াহ'লে দৰ্শনাকে বিয়া পাতিব লাগিব। মোৰ এইটো ফাইনেল কথা। অসম্ভৱ। এনেকুৱা এজনী বিধৱা ছোৱালীক মই মোৰ পত্নী কেতিয়াও বনাব নোৱাৰোঁ। নাপাতো মই বিয়া। বল ভাইটি, আমি ইয়াৰ পৰা যাওঁগৈ। একদম এক খোজো আগ নাবাঢ়িবি, কৈ দিছোঁ। যদি তই মোৰ মতে দৰ্শনাক বিয়া নাপাত, তেতিয়াহ'লে তোকো মই মোৰ ল'ৰা হিচাপে কাৰো আগতে পৰিচয় নিদিওঁ। কি দৰকাৰ আছে তোক মই নিজৰ সন্তান হিচাপে পৰিচয় দিবলৈ, যদি তই মোৰ কথাই নামান? আৰু এয়া কি, তইতো মোক কোনোদিনে মা বুলিও মাতিব নোৱাৰিবি। মাক পুতেকৰ সম্পৰ্ক মই কিন্তু ছিঙি পেলাম। মা, তুমি এয়া কি কৈছা হা? এজনী বিধৱা ছোৱালীৰ কাৰণে নিজৰ ল'ৰাটো কেনেকৈ ক'ব পাৰিছা? মই তোমাৰ নিজৰ পেটৰ সন্তান। তুমি মোৰ লগত সম্পৰ্ক ছিঙি পেলাবা? ছিঙি পেলাম। মই কৈছোঁ নহয়, সম্পৰ্ক ছিঙি পেলাম। তাই বিধৱা হ'লেও দৰ্শনা এজনী বহুত ভাল ছোৱালী। বিধৱা হোৱাটো তাইৰ দুখ নেকি? বিধৱা হ'ব পাৰে, কিন্তু ৰূপে গুণে কামে কাজে তই কোনোদিনে দৰ্শনাক পিছ পেলাব নোৱাৰ। তাইক বিয়া পাতিলে ভগৱানো সুখী হ'ব বাবা। তই বহুত আশীৰ্বাদ পাবি। তই মোৰ কথা শুন, তাইক তই বিয়া পাত। এইটো মোৰ আদেশ, তই মানিবিনে নামান ক? হ'ব মা, তুমি ক'লা যেতিয়া আৰু মই নামানাকৈ থাকিব পাৰিমনে? হ'ব, তোমাৰ কথা শিলৰ ৰেখা। মই জানো তোমাৰ কথা পেলাব পাৰোঁ? মানিবইতো লাগিব। কিন্তু এটা কথা, মই তাইক বিয়া পাতিম। মই তাইক বিয়া পাতিব লগা হ'লে মোক কিন্তু কিবা এটা বস্তু লাগিব। কি লাগিব বাবা? তুমি যি বিচৰা মই তাকেই দিম। অজয়, তই কৈ দে, আমাৰ দাদাই এজনী ভাল ছোৱালীক বিয়া পাতিবনে নে পুৰণা ছোৱালীক? মানে নতুন নে পুৰণা? নিশ্চয় পুৰণা। আমাৰ মায়ে এজনী বিধৱা ছোৱালীক পচন্দ কৰিছে, যিহেতু দাদাই যি কৈছে সেইটোৱে হ'ব লাগিব। মোৰ দাদাক নগদ 2 লাখ টকা দিব লাগিব, এখন দামী বাইক, এটা দামী মোবাইল ফোন, ধুনীয়া ফাৰ্ণিচাৰ আৰু ঘৰৰ কাৰণেও পইচা অলপ দিব লাগিব। না, এইবিলাক কি কথা কৈছ অজয়? আমাক এইবিলাক একো নালাগে। মা, মই দেখোন তোমাক ক'লোৱে, আমাৰ দাদাই এজনী বিধৱা নাৰীক পচন্দ কৰিছে। মানে তুমিও বিয়া পাতিবলৈ দিছা, গতিকেতো দাদাই যি কয় মানিবই লাগিব। আমাৰ দাদাই কি আগতে বেলেগ বিয়া পাতি থৈছে নেকি? নিশ্চয় নাই। দাদাৰ কাৰণে বহুত ছোৱালী বলীয়া হৈ আছে। তাইক বিয়া নাপাতিলেও আমাৰ দাদাই বহুত ভাল ছোৱালী পাব। মা, ভাইটিয়ে ঠিক কথাই কৈছে। আমাৰ ভাইটিয়ে যিহেতু এজনী বিধৱা ছোৱালীক পচন্দ কৰিছে, মানে তুমি বিয়া পাতিবলৈ কৈছা, গতিকে সি যি কৈছে সেইটোতো সিহঁতৰ ঘৰে মানিবই লাগিব। সিহঁতেও সকলো দিব পাৰিব লাগিব, তেতিয়াহে এইখন বিয়া হ'ব, নহ'লে নহয়। নাই
আমাৰ মা দেউতাই এইবিলাক দিব নোৱাৰে মই বিয়া নহওঁ দেউতা তুমি এইবিলাক চিন্তা বাদ দিয়া হ'ব আদিত্য তুমি যি কৈছা মই সকলোবিলাকেই দিম খালি মোৰ এই বিধৱা ছোৱালীজনীক বিয়া পাতি তাইৰ জীৱনটো উদ্ধাৰ কৰা মই তোমাক ভৰিত ধৰিছোঁ তুমি আহিলা আহাচোন মই তোমাক এটা সেৱা কৰি লওঁ ঐ একদম তই মোক টাচ কৰিবলৈ চেষ্টা নকৰিবি কিয় মই তোমাক কিয় স্পৰ্শ কৰিব নোৱাৰো কাৰণ মানুহক দেখাহে আমি পতি পত্নী এনেই ৰিয়েলত নহয় তুমি এজনী বিধৱা কুলক্ষণী বিয়াৰ দুমাহতেই নিজৰ গিৰিয়েৰৰ মূৰ খাই আহিছ এতিয়া মোক খাবলৈ আহিছ তুমি কেনেকৈ ভাবিব পাৰিলা হা ইমান ধুনীয়া এটা ল'ৰাই এজনী বিধৱা ছোৱালীক কেনেকৈ বিয়া পাতিব পাৰে তুমি যদি মোক নিজৰ পত্নী হিচাপে মানিবলৈ পৰা নাই তেতিয়াহ'লে তুমিনো মোক কিয় বিয়া কৰাইছিলা বাপেৰে যে পইচা দিব বুলি কৈছিলে কি হ'ল আছে মোৰ হাতত 2 লাখ টকা তোমাৰ হাতত কি কৰি আছে দিয়া মোৰ হাতত এনেকৈ থ'ব নালাগে নহয় ডিঙিত আৰু কাণত যি সোণৰ গহনা পিন্ধিছা সকলোবিলাক খুলি দিয়া কিয় কিয় খুলিব লাগে বেছি কথা কৈ থাকিলে মই বহুত টান পাওঁ সকলোবিলাক গহনা এতিয়াই মোৰ হাততে ফুল এই 2 লাখ টকা আৰু এই সোণৰ গহনা আৰু মায়ে যি দাবী কৰিছে এই সকলোবিলাক মই যদি সময়ত নাপাওঁ তেতিয়াহ'লে মই কিন্তু বজাই দিম তই মোক নিজৰ হাজবেণ্ড বুলি ভাবিব নালাগে নিজৰ মতে থাকিবি কিয়নো তেনেকৈ কৈছা অলৰেডি মোৰ আগৰ স্বামীজন ঢুকাইছে মই বহুত আশা লৈ তোমাৰ ওচৰলৈ বিয়া হৈ আহিছোঁ মই কেতিয়াও কাৰোৰ পৰাই ভাল পোৱা নাপালোঁ তোমাৰ পৰাই মই অকণমান ভাল পোৱা পাব বিচাৰোঁ তুমি মোৰ পৰা ভাল পোৱা মৰম চেনেহ এইবিলাক একোৱেই নোপোৱা কোনো দিনেই নোপোৱা মোক এইবিলাক শুনাই থাকি বা কৈও লাভ নাই তোমাৰ আগতেও এবাৰ বিয়া হৈছিল আৰু সেই স্বামীজনৰ লগত তুমি 2 মাহ থাকি আহিছা কিমান যে কি কৰিছা ঠিক নাই আৰে যিজনী নাৰীক অন্য পুৰুষে স্পৰ্শ কৰিছে সেইজনী নাৰীক মই নিজৰ পত্নী হিচাপে ভাবিব লাগে কোনোদিন নাভাবোঁ মই অসম্ভৱ মোৰ আগতে এবাৰ বিয়া হৈছে মোৰ স্বামী ঢুকাইছে তাকো বিদেশলৈ যাওঁতেই তাতে এক্সিডেণ্ট হ'ল তাতে মোৰ কি দুখ কোৱাচোন কিয় মোক একেটা কথাকে শুনাই আছা বাৰু য'ত মোৰ দোষেই নাই তাত মোক বিনা কাৰণত শাস্তি দিবা নেকি দুখ থাকিব লাগে নেকি তুমি যে এজনী বিধৱা সেইটোৱে তোমাৰ সকলোতকৈ ডাঙৰ দুখ সকলোতকৈ ডাঙৰ অপৰাধ মই তোমাক আজিয়ে ৱাৰ্ণিং দি থৈ দিলোঁ মোৰ ওচৰত কোনো দিনাখনেই ভুলবশতঃ আহিবলৈও চেষ্টা নকৰিবা মানুহক দেখাহে আমি পতি পত্নী এনেই একোৱেই নহয় আৰু এই কথাটো যদি মায়ে কেনেবাকৈ গম পাই নহয় তেতিয়া কিন্তু তোৰ মই পিঠি ছিঙি পেলাম আৰু শুন মই বিচনাত শুম তই মাটিৰ তলত শু বিচনা থাকি মই কিয় তলত শুম আকৌ তুমি এজনী বিধৱা কুলক্ষণী অলক্ষী তিৰোতা সেইকাৰণে তুমি মোৰ লগত বিচনাত শুব নোৱাৰা মাটিত শুব লাগিব তুমি দৰ্শনা অঁ কোৱাচোন কি কৰি আছিলা মানে মই ভাতৰ যোগাৰ কৰি আছিলোঁ আমাৰ ঘৰত তোমাৰ বাহিৰেও আন কোনোবা আছে মা আছে বা আছে সিহঁতে বনাব তুমি এইবিলাক কামটো কৰিব লাগে কি কথা কৈছা মই নকৰিলে কোনে কৰিব আকৌ মই এইখন ঘৰৰ বোৱাৰী মোৰ ঘৰতো মোৰ মায়ে কৰে নোৱাৰিলে দেউতাও সহায় কৰি দিয়ে আৰু এইখন ঘৰৰ মই বোৱাৰী যেতিয়া এতিয়া এইখন মোৰ নিজৰ ঘৰ গতিকে মই সকলোবিলাক কাম কৰিম ঘৰৰ কাম কাজ কৰিবা কিন্তু ৰন্ধা বঢ়া কাম তুমি কৰিব নালাগে তুমি ৰন্ধা ভাত তৰকাৰী আমি নাখাওঁ কিয় মোৰ হাতেৰে ৰন্ধা তুমি কিয় খাব নোৱাৰা তোমাৰ হাতেৰে ৰন্ধা আমি কিয় খাব নোৱাৰো তুমি কি বুজি পোৱা নাই নেকি নতুনকৈ বুজাব লাগিব নেকি তোমাক তোৰ ৰন্ধা বঢ়া খালে আমাৰ পেট বিষাব ভাইটি তই ঠিকে কৈছ এই বিধৱাজনী হাতেৰে খালে আমাৰতো পেটৰ অসুখ হ'বই গতিকে আমি নাখাওঁ এই হাতেৰে ঐ তই ইয়াৰ পৰা ওলা মোৰ মায়ে ৰান্ধিব আমি মায়ে ৰন্ধাহে খাম তোৰ ৰন্ধা বঢ়া নাখাওঁ আমি বাইদেউ মইতো বিধৱা হ'লেও মানুহেই ন মইতো কোনো জন্তু নহয় আমাৰ ঘৰত দেখোন সকলো মই ৰন্ধা বঢ়া কৰোঁ একোৱেই নকৰে কোনো আমাৰ দেখোন মা দেউতাৰ পেটে নিবিষায় বা গায়ে বেয়া নালাগে তেনেহ'লে মইনো বনাই খোৱালে তোমালোকৰ কিয়নো পেট বিষাব তোৰ হাতেৰে ৰন্ধা বঢ়া খাই তোৰ বাপেৰ মাৰৰ অভ্যাস হৈ গৈছে সেইকাৰণে একো নহয় আমি নোৱাৰো নহয় খাবলৈ
নাখাওঁ দেই। মোৰ ইমান ধুনীয়া স্বাস্থ্যটো তোৰ হাতেৰে খাই পেলাই মই বেয়া কৰিব নোৱাৰোঁ। এতিয়া তই ইয়াৰ পৰা যা। শুনাচোন, মোৰ দেউতাই কৈছে মোৰ ৰন্ধা বঢ়া বোলে বহুত ভাল। এবাৰ খাই চালে আকৌ ক'ব লাগিব বনাবলৈ। তাৰপাছত যদি খাই পেলাই কিবা শৰীৰটো বেয়া লাগে বা কিবা বেমাৰ হয় তেতিয়া মোক যি শাস্তি দিয়ে দিবা। এইখন মোৰ সংসাৰ, মোৰ এই সংসাৰখনৰ দায়িত্ব মোক নিজেই ল'বলৈ দিয়া। মোক কিয় বাৰু অমুকটো নকৰিবি বুলি কৈ আছা? বিধৱা হোৱাটো কি মোৰ জগৰ নেকি? তোক আকৌ আমি কি শাস্তি দিম? তোৰ হাতেৰে বনোৱা খাদ্য খালে আমাৰ যদি কিবা বেমাৰ আজাৰ হয় তেতিয়া আমি বিচনাতে পৰি থাকিম। আকৌ তোক কেনেকৈ শাস্তি দিম? অঁ, বাইদেৱে ঠিকেই কৈছে। তোমাক শাস্তি দিলে আমাৰ একো বেমাৰ ভাল নহয়। মা ক'ত গ'ল হা? মা হাত তুলিবলৈ গৈছে আৰু মোক কৈ থৈ গৈছে যে ভাতকেইটা মই গেছতে বহাই থৈ আহিছোঁ, তই চাবিচোন অকণমান। হাত তুলিবলৈ গৈছে? তেতিয়াহ'লে থাক, মোৰ বায়ে কৰিব। বা তই যা, যিখিনি ৰন্ধা বঢ়া কাম আছে তই কৰ, এই কৰিব নালাগে। ঐ ব'লা বাহিৰলৈ। শুনা, আজি ইমান দিনে আমাৰ ঘৰৰ গৰু দুটাৰ দায়িত্ব আমি লৈ আহিছোঁ, মানে মই। আজিৰ পৰা গৰুকেইটাৰ দায়িত্ব তোমাৰ। তুমি আউল মাৰিব লাগিব গৰুকেইটাৰ। ঘৰৰ বাহিৰৰ যিমানবিলাক কাম আছে, গৰুৰ গোহালি চাফা কৰাৰ পৰা একদম ঘৰৰ খাৰালৈকে, বাচন মজালৈকে সকলোবিলাক তুমিয়ে কৰিব লাগিব। গৰুকেইটাৰ স্বাস্থ্য পাতি বেয়া হৈ গৈছে। এইকেইদিন তুমি চাবা নহয়, গৰুকেইটাৰ স্বাস্থ্য ভাল হ'ব লাগিব। তেতিয়া এনেই বুজি পাম তুমি কিমান খুৱাইছা, তুমি কিমান যত্ন লৈছা। ঠিক আছে, হ'ব। গৰুকেইটাৰ যত্ন বাৰু মই ল'ম। যি কৈছা সকলো ময়ে কৰিম। বল এতিয়া মোৰ লগত। ক'ত যাব লাগে? তই কি ভাবিছ হা? এইখিনি কামেই চেছ নেকি? আৰু কাম আছে কৰিবলৈ। বল এতিয়া মোৰ লগত। এই ঠিকমতে এসেকা দিলেহে মছলাটো পাব। মোক এয়া পথাৰৰ মাজলৈ কিয় আনিছা? পথাৰৰ মাজলৈ কিয় আনিছোঁ বুজি পোৱা নাই? এই যে বিলৰ পানী শুকাইছে দেখিছা নহয়? ইয়াতে আমি ধানৰ খেতি কৰিম। ট্ৰেক্টৰখনক মাতিছিলোঁ, সিহঁতে বোলে আহিব নোৱাৰে, কোনোবা বেলেগ মানুহৰ ঘৰত কাম কৰি আছে। গতিকে এইখিনি কাম তুমিয়ে কৰিব লাগিব। মাটিখিনি ভাল কৰি ইয়াত নিজেই ধান লগাবি। আজি ইমান দিনে মই যিখিনি অকলে কৰি আহিছোঁ, এতিয়াৰ পৰা এইখিনি তুমি কৰিব লাগিব। এতিয়াৰ পৰা তুমি আমাক ইনকাম কৰি খুৱাব লাগিব। আমি খালি ভৰিৰ ওপৰত ভৰি তুলি খাম। সেইবিলাক তুমি কি কথা কৈছা? তুমিতো মোৰ স্বামী। প্ৰতিজন স্বামীৰে দায়িত্ব নিজৰ ঘৈণীয়েকক নিজে কষ্ট কৰি ইনকাম কৰি খুৱাব। সকলোৱেতো তেনেকুৱা কৰে, মই আকৌ ওলোটাটো কিয় কৰিব লাগে? মইহে আকৌ আপোনালোকক খুৱাব লাগে কিয়? তুমি এজনী বিধৱা, তোমাক কোনে বিয়া কৰালেহেঁতেন হা? তোমাক মই দয়া কৰি বিয়া পাতিলোঁ আৰু নতুন জীৱন এটাটো দিলোঁ। মোৰ নিচিনা যে ল'ৰা এটা পাইছা, তোমাৰ ভাগ্য লাগিব, ভাগ্য। 7 জনমতে তুমি মোৰ নিচিনা ল'ৰা এটা নোপোৱা। ঠিক আছে বাৰু, মই তোমাক বাৰু নিজে ইনকাম কৰি খুৱাম। কিন্তু এই খেতি বাতিৰ কাম দেখোন মই আগতে কৰিয়ে পোৱা নাই। কোনে নাজানেহে আজিকালি খেতিৰ কাম? যদি নাজানা তেতিয়াহ'লে মই শিকাই দিম। আজিৰ পৰা তুমি গোটেই দিনটো মই দিয়া কামটোত লাগা। যদি ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰা তেতিয়াহ'লে মই কিন্তু তোমাৰ পিঠিৰ কোবাই ছাল ছিঙি দিম। মই আজি ৰাতিপুৱাই থৈ গৈছোঁ নহয়, সদায় মই এনেকৈ ৰাতিপুৱাই থৈ যাম আৰু গোটেই দিনটো কামত লাগিব আৰু মই নিবলৈ সন্ধিয়াহে আহিম, মানে 4:30 5টামান বজাত। কালিৰ পৰা ৰেগুলাৰকৈ আহিব লাগিব। যিবিলাক কাম মই আগতে কৰিয়ে পোৱা নাছিলোঁ, এতিয়া ইয়াত কৰিব লগা হৈছে। মোক ইমান শাস্তি কিয় দিছা ভগৱান, কিয় দিছা? বোৱাৰী, অ' মা, তই ইয়াত কি কৰি আছহি? বোৱাৰী, মই মোৰ স্বামীৰ আদেশ পালন কৰিছোঁ। স্বামীৰ আদেশ? আদিত্যই তোমাক এয়া কৰিবলৈ কৈছে? অ' মা, তেখেতে কৈছে গৰু ছাগলী যি আছে সকলোবিলাক চাব লাগিব। সিহঁতৰ খোৱাৰ যোগাৰ কৰিব লাগিব। গোটেই মাটিখিনি চাফা কৰি খান্দিব লাগিব। তাৰপাছত ধান খেতি কৰিব লাগিব। মুঠতে যি কাম আছে সকলো কৰিব লাগিব। আৰু কৈছে মই তেখেতক নিজে ইনকাম কৰি খুৱাব লাগিব। তেখেতে বোলে বহি খাব। সি এনেকুৱা কৰিছে? সি তোমাক এনেকুৱা কৰিবলৈ কৈছে? মই পথাৰলৈ হাত তুলিবলৈ আহিলোঁ বুলিহে দেখা পালোঁ। তাক মোৰ পেটৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে। নিজৰ ঘৈণীয়েকক খেতিৰ কাম কৰি সি নিজে বহি খাব আৰু ঘৈণীয়েকে কৰি খুৱাব। তেখেতৰ একো ভুল নাই দিয়ক মা।
কাৰণ মই এজনী বিধৱা ইমান ধুনীয়া ল'ৰাটো হৈ এজনী বিধৱা ছোৱালীক বিয়া কৰাইছে মই তেখেতক খাটি খাটিহে পাইছোঁ দয়া কৰি মোক এটা জীৱন দিছে নতুন জীৱন গতিকে মই কৰিবই লাগিব মা মোৰ একো সমস্যা নাই মা মই কৰিম হ'ব মা মই তেখেতৰ কাৰণে যি কৰিব লাগে সকলো কৰিম যিমান কষ্ট কৰিব লাগে সিমানেই কষ্ট কৰিম নিজে ইনকাম কৰি খুৱাম মই তেখেতৰ লাইফত আছোঁ যেতিয়া তেখেতে মোক বিয়া কৰালে যেতিয়া মোক কোনেও বিধৱা বুলি নাহাঁহে গতিকে মই তেখেতৰ কাৰণে এইখিনি কষ্ট কৰিবই লাগিব মা বোৱাৰী তুমি নিজৰ স্বামীৰ ঘৰখনৰ কাৰণে ইমান কষ্ট কৰিব পাৰিবা মোৰ ল'ৰাক তুমি নিজে কামানি কৰি খুৱাব লাগিব মা মোৰ প্ৰথম স্বামীৰ মৃত্যু হৈছে এইজনক মই খাটি খাটি পাইছোঁ গতিকে মই এখেতক হেৰুৱাব নোখোজোঁ এইজন স্বামী মোৰ জীৱনৰ পৰা হেৰুৱাই যোৱাটো মই নিবিচাৰোঁ মা তেখেতৰ কাৰণে মই সকলো কৰিবলৈ ৰাজি আছোঁ মা তেখেতে যি কয় যেনেকৈ কয় মই তেনেকৈ মানিবলৈ সাজু আছোঁ নহয় বোৱাৰী তুমি এয়া কাম কৰিব নোৱাৰা এয়া বহুত কষ্টৰ কাম তোমাক সি যি কামত লগাইছে এখন ট্ৰেক্টৰে কৰিব পাৰে তোমাক সি অকলে কৰোৱাইছে তুমি কেনেকৈ কৰিব পাৰিবা বোৱাৰী নোৱাৰা তুমি বল বোৱাৰী আজি মই তাক সুধিম সি কিয় এনেকুৱা কৰিছে নাই মা আপুনি এনেকুৱা নকৰিব মই এতিয়া কলৈকো নাযাওঁ মই কামখিনি শেষ কৰিহে যাম মা তেখেতে কৈছে ৰাতিপুৱা ৫টা বজাত আহি সন্ধিয়া ৫টাতহে যাবলৈ তেখেতে বোলে নিজে লৈ যাবহি আৰু পথাৰ এৰি মোক কলৈকো যাবলৈ কোৱা নাই মা যদি কেনেবাকৈ শুনে মোক বোলে মাৰিব বহুত গতিকে মা আপুনি যাওকগৈ যাওক ঘৰত আৰাম কৰকগৈ মই কৰিম মোক ক্ষমা কৰি দিয়ক মা মই আপোনাৰ কথা শুনিব নোৱাৰিম মই মোৰ স্বামীৰ আদেশ অমান্য কৰিব নোৱাৰোঁ মা তুমি তাৰ কথা শুনি সেইটোৱেই কাম কৰিবা নেকি মানুহে দেখিলে কি ক'ব এয়া কি মা মোৰ স্বামীয়ে যদি মোক মৰিবলৈও কয় মই মৰিবও পাৰিম আপুনি ঘৰলৈ যাওকগৈ মা ঘৰলৈ যাওকগৈ মই পাৰিম আপুনি চিন্তা নকৰিব মা মই ঘৰত ভাত বনাই থৈ আহিছোঁ আপুনি গৈ খাই ল'ব তুমি ইমান ভাল ছোৱালী বোৱাৰী ইমান সজা তুমি তোমাৰ নিচিনা ছোৱালী এজনীক কেনেকুৱা ব্যৱহাৰ কৰিব পাৰিছে হে ভগৱান তোমাৰ নিচিনা ছোৱালী এজনীক কিয় যে স্বামী হাৰা কৰিলে কিয় বিধৱা বনালে সঁচাকৈ ভগৱান বৰ নিষ্ঠুৰ বিধৱা আছিলা তেতিয়াতো অকণমান সুখী আছিল এতিয়া দেখোন নতুন জীৱন পায় আৰু দুখেই হৈছে বোৱাৰী আচলতে ভগৱানে ভাল মানুহক বেছিকৈ দুখ দিয়ে আদিত্য তুমি বোলে বিয়া কৰালা মই যে গমেই নাপাওঁ মই নিজেই নাজানো মই যে তাইকে বিয়া কৰাব লাগিব জানো মই তুমি যে মিছা কথা কৈছা মাতিব লাগিব খুৱাব লাগিব সেইকাৰণে মানে মতা নাই ন ঘৰত মাতি পেলাই বৌৰ লগততো অন্তত চিনাকি কৰাই দিয়া তই নিজে নাযাওঁ কিয় চিনাকি হ'বলৈ মই চিনাকি হ'ম নেকি না নাযাওঁ তই মোক নিজে লৈ নগ'লে মই নিজে গৈ চিনাকি নহওঁ তুমি তাইক কিয় বিয়া কৰাইছা তুমি নিজেই নাজানা এইটো কি কথা কোৱা তুমি ক'ৰ ছোৱালী বিয়া কৰাইছা মানে মই প্ৰশান্ত বৰাৰ ছোৱালী দৰ্শনা বৰাক বিয়া কৰাইছোঁ দৰ্শনা তাইৰ নামটো সঁচাকৈ দৰ্শনা নে অঁ আকৌ কিয় তই চিনি পাৱ নেকি অঁ মোৰ বান্ধৱীৰ বৌয়েক হয় তাইৰতো গিৰিয়েকটো ঢুকাইছে তাই বিধৱা আছিলে তই সেই বিধৱা ছোৱালীজনীক বিয়া কৰাইছ নেকি অঁ মই সেই বিধৱাজনীকে বিয়া কৰাইছোঁ তুমি ইমান ধুনীয়া এটা হেণ্ডচাম ল'ৰা তাকো সেইজনীক বিয়া কৰাইছা টকাৰ লোভত পৰি বিয়া কৰাইছা নহয় জানো মই টকাৰ লোভত পৰিয়ে বিয়া কৰাইছোঁ বা যিয়ে নহওক মোক যাবলৈ দে তাইতো এজনী ছোৱালীও আছে কি অঁ মই মোৰ বান্ধৱীৰ লগত যাওঁতে এদিন মই তাইৰ জীয়েকৰ লগত দেখিছোঁ আকৌ মানে দৰ্শনাক মই মোৰ বান্ধৱীক সুধিছিলোঁ এজনী কোন হয় তেতিয়া মোৰ বান্ধৱীয়ে কৈছে এজনী দৰ্শনাৰ জীয়েক বুলি ভালেই কৰিছা দিয়া এজনী বিধৱাটো বিয়াই কৰাইছা লগতে এটা বাচ্চাও ফ্ৰীকৈ পাইছা মানে কলগেটৰ লগত ব্ৰাছ ফ্ৰীৰ দৰে বিধৱা বুলি গম পালোঁ বাৰু কিন্তু দৰ্শনাৰ যে এজনী ছোৱালী আছে এইটো কথাটো আমাক কোৱা নাই খালি কৈছিলে আমাৰ ছোৱালীজনী এজনী বিধৱাহে কিন্তু তাইৰ যে এজনী জীয়েক আছে এই কথাটো আমাক কোৱা নাই জনোৱা হোৱা নাই মাৰ আগতো কোৱা নাই অঁ কোৱা নাই নেকি নাইতো
তাইৰ কেঁচুৱা থকাৰ কথা তোমালোকৰ আগত কোৱা নাই। ইছৰাম, তোমালোকক একেবাৰে সহজ সৰল পাই ঠগি খোৱাৰ দৰে হৈছে আৰু। ইমান ধুনীয়া ল'ৰাটোলৈ সেই বিধৱাজনীক দি পঠাইছে, তাকো এটা কেঁচুৱা আছে। তোমাক দেখিছোন এতিয়া মোৰহে ঘিণ লাগিছে। এজনী বিধৱাক বিয়া কৰাইছা, লগতে কেঁচুৱা থকা। তোমাৰ লগত আজিৰ পৰা একোৱে কথা নাপাতো, যোৱা। দৰ্শনা, তই এজনী বিধৱা, লগতে তোৰ এটা বাচ্চাও আছে। এই সত্যটো তই কিয় গোপন কৰি ৰখালি আমাৰ পৰা? কিয় লুকুৱাইছিলি? আজি তোক মই মছলা দি আছো। দৰ্শনা, দৰ্শনা, ক'ত আছা? সোনকালে এইফালে আহা। কি? ইমান ডাঙৰ সত্য এটা মোৰ পৰা কিয় লুকুৱালা? তুমি ইয়াত কি কৈছা? মই তোমাৰ পৰা কি লুকুৱালো? কি সত্য লুকুৱালো? একদম চুপ থাক বুলি কৈছো। নাটক নকৰিবি মোৰ আগত। মই নাটক ভাল নাপাওঁ। তোৰ যে আগৰ সংসাৰৰ এটা বাচ্চা আছে, সেই কথাটো মোক কিয় লুকুৱাইছিলি? এয়া কি কথা কৈছা তুমি? মোৰ আগৰ সংসাৰত মই দেখোন বিয়া হোৱাৰ 2 মাহ হওঁতেই মোৰ স্বামী ঢুকাইছিলে। মোৰ কেনেকৈ বাচ্চা হ'ব পাৰে? মোৰ কোনো বাচ্চা নাই। এইবোৰ মিছা কথা। মোৰ আগত মিছা কথা নকবি। মই আজি সকলো শুনি আহিছো। তোৰ যে আগৰটোৰ ফালৰ এজনী ছোৱালী আছে। মোক সোনকালে সত্য কথা ক। সেই ছোৱালীজনী তই কি কৰিলি? কিয় লুকুৱাইছিলি মোক? মই সঁচা কথা কৈছো। মোৰ আগৰ ফালৰ কোনো বাচ্চা নাই। বিয়াৰ 2 মাহতে মই বিধৱা হ'ব লগা হৈছিল, আৰু এতিয়ালৈকে মোৰ কোনো বাচ্চাই নাই। তই এনেকৈ মানে সঁচা কথা নকওঁ ন? তোক আজি মই মোক কিয় এনেকৈ মাৰিছা? মই সঁচা কথা কৈছো, মোৰ কোনো বাচ্চা নাই। তোমাক কোনে কৈছে এইবোৰ কথা? সঁচা কথা কবি নে নাই তই? মোক এনেকৈ নামাৰিবা আদিত্য। মই বহুত কষ্ট পাইছো। মা আদিত্য, বাবা, তই বোৱাৰীক কিয় মাৰিছ? কিয় মাৰিছো এবাৰ তুমি শুনিবানে? কিয় কচোন? তাই এজনী মিছলীয়া প্ৰতাৰক হয়। তাই আমাক সকলোকে মিছা কথা কৈছে। মিছা কথা কৈছে? কি মিছা কথা কৈছে? তাই যাৰ লগত বিয়া হৈছিল, সেই সংসাৰখনৰ এটা কেঁচুৱাও আছে মা, সেই স্বামীজনৰ ফালৰ। হে ভগৱান, বিধৱা, তাতে এটা কেঁচুৱাও আছে। মা, কেনেকৈ যে এইজনী আমাৰ ঘৰৰ বোৱাৰী বনালা নহয়। আমাৰ মানে ওলাবই লাজ লাগিব এতিয়া। সকলোৱে হাঁহিব আমাক। এই বিধৱাজনী যদি সন্তানো আছে, তাইক আমাৰ ঘৰত কেনেকৈ ৰাখিব পাৰিম? এতিয়া উলিয়াই পঠিয়াওক। একদম চুপ থাক বুলি কৈছো নহয়। বোৱাৰী, তুমি সঁচা কথা কোৱাচোন। তোমাৰ কি আগৰ স্বামীজনৰ ফালৰ সন্তান আছে নেকি? মা, মোৰ আগৰ স্বামীজনৰ ফালৰ কোনো সন্তানেই নাই। মই খালি সিহঁতৰ ঘৰত 2 মাহহে আছিলো। 2 মাহতেই মই বিধৱা হ'ব লগা হৈছিল। মোক বিশ্বাস কৰক মা, মই একো মিছা কথা কোৱা নাই, একো মিছা মতা নাই মই। একদম চুপ থাক তই। কিমান মিছাৰ ওপৰত মিছা কবি আৰু। মোক মানুহে কৈছে নহয়, দেখা মানুহে, তুমি যিজনী ছোৱালীৰ লগত খেলা ধূলা কৰি থাকা আৰু ক'ৰবাত গ'লেও তাইক লৈ যোৱা, সেইজনী নহ'লে কোন হয় হা? সেইজনী মোৰ খুৰাৰ ছোৱালী জীয়েক। মোৰ খুৰাৰ ছোৱালীজনী ঢুকাইছে, সেইকাৰণে তাইৰ সন্তানটো মই ডাঙৰ কৰিব লগা হৈছিল। তাই জন্ম হওঁতেই মা ঢুকালে, আৰু সেই কেঁচুৱাৰ পৰাই মই তাইক ডাঙৰ কৰিছো নিজৰ মাকৰ দৰে। তাইৰ মুখখন দেখিলেই মোৰ মনটো বহুত বেয়া লাগে। নিচা বহুত ভাল ছোৱালী আছিল, তাইকে ভগৱানে লৈ গুচি গ'ল। তাই মোৰ খুৰাৰ ছোৱালী জীয়েক হয়, মোৰ নিজৰ ছোৱালী নহয় মা। তাই চব মিছা কথা কৈছে মা, তাইৰ কথা নুশুনিবা। মই যিদিনাখন তাইক চাবলৈ গৈছিলো, সেইদিনাখন মই সেই ছোৱালীজনী দেখিছো নহয়। মোকতো কৈছে সঁচা কথা। সেইজনী তাইৰ ছোৱালী নহয় আকৌ। সেই ছোৱালীজনী বোৱাৰীৰ ছোৱালী নহয়, বোৱাৰীৰ খুৰাকৰ জীয়েকৰ জীয়েক হয়। তাই বাৰু বিধৱা মানিছো। তই একো নাজানা নুশুনাকৈ তাইৰ ওপৰত হাত উঠাব পাৰিলি কেনেকৈ? তাইক তই মাৰিছ, মিছা অপবাদ দিছ। নাপায় দেই, নাপায়। তই যে সেই বিয়া পতাৰ পৰাই তাইক ইমান অত্যাচাৰ কৰি আহিছ, মাৰপিট কৰি আহিছ। বোৱাৰীৰ কি দুখ? বোৱাৰীয়ে তোক কিয় অন্যায় কৰিলে? তই যে তাইক দেখিব নোৱাৰ, কি কৰিলে তাই? আজিৰ পৰা তই তাইক একো কাম নাপাচিবি, কৈ দিছো। যদি কিবা কাম কৰিব লগা হয় তেন্তে মোক কবি। যদি বোৱাৰীক পাছ নহয়, কথা বেয়া আছে তোৰ কিন্তু।
যোৱাৰ আগতে এটা কথা কওঁ শুনা, এই ঘৰত যিমান কাম কাজ আছে সকলোবিলাক তাইয়ে কৰিব লাগিব। বোৱাৰীও সি বৰকৈ মাৰিলে নেকি তোক? নাকান্দিবি এজনী, সি তোক বহুত অত্যাচাৰ কৰিছে ন। তই চিন্তা নকৰিবি, মই তোৰ লগত সদায় আছো। সি যদি আৰু কিবা কয় তেতিয়াহ'লে তই মোৰ আগত কবি। তই নাকান্দিবি, কান্দি পেলাই মন বেয়া নকৰিবি। তই যা কিবা এটা খাই লওঁগৈ। মা এখেতে দেখোন কাপোৰ চাপোৰ নাজাবাকৈ শুই আছে, এনেই কাপোৰ জাপি শুৱে। তুমি মোৰ ওচৰত মোৰ কাষত কি কৰি আছা? মানে তোমাৰ গাটো বহুত চেঁচা হৈ গৈছিলে, সেইকাৰণে ভাবিলো কাপোৰ এখন গাত চাপি দিওঁ, তুমি ঠাণ্ডা পাবা নহয়। তই মোৰ ওচৰলৈ আহিবলৈ সাহস কেনেকৈ পালি হা? ফাল্টু কথা ক'ব নালাগে। মোৰ গা চেঁচা পৰি গ'ল, তোৰ কি আহে যায় হা? বাহানা আৰু ন মোৰ ওচৰলৈ আহিবলৈ? মই ভাবিলো যদি তোমাৰ ঠাণ্ডা লাগে। ঠাণ্ডা লাগিলে মোৰ লাগিব। মোৰ ঠাণ্ডা লাগিল বুলিয়ে সেইটো বাহানা লৈ পেলাই মোক তই টাচ কৰিবি? চি চি চি। ইমান কিয় চিচি কৰিব লাগে? মইনো কি ইমান ডাঙৰ অপৰাধ কৰিলো? মই জানো নহয় তই ইমান ৰাতি মোৰ ওচৰলৈ কিয় আহিছ। তই মোক এনেকুৱা কৰিলে বা তই মোৰ গাত হাত দিলে তেতিয়াহে মানে মই গলি যাওঁ নহয় জানো? তোক মৰম কৰিম, তোক ভাল পাম হা? তই সেই বুলি ভাবিছিলি? মই তোমাৰ পত্নী আৰু তুমি মোৰ স্বামী। মই যদি মনে মনে এনেকুৱা কথাও ভাবো তেতিয়াহ'লে জানো মোৰ কিবা সমস্যা থাকিব পাৰে কোৱা? মই তোমাৰ ওচৰত যোৱাটো কি অপৰাধ নেকি? স্বামী স্ত্ৰীৰ মাজত ভাল পোৱা, মৰম চেনেহ, ৰোমাঞ্চ এইবিলাক হয়েই, সেইটোতো স্বাভাৱিক কথা ন। স্বামী স্ত্ৰীৰ মাজত এইবিলাক হোৱাটো স্বাভাৱিক, কিন্তু মইতো তোমাক কেতিয়াও নিজৰ পত্নী হিচাপে ভবাই নাই। মই যেতিয়ালৈকে জীয়াই থাকিম তোৰ শৰীৰটো মই টাচে নকৰোঁ। কিয়? মই কি দেখিবলৈ ইমান বেয়া নেকি? নহয়, তুমি দেখিবলৈ বেয়া নহয়। তই এজনী নষ্ট অপবিত্ৰ ছোৱালী। কি? মই অপবিত্ৰ? অঁ। মই কেনেকৈ নষ্ট চৰিত্ৰ হলো? কেনেকৈ অপবিত্ৰ হলো মই? তই আগতে এবাৰ বিয়া হৈছ আৰু তই বিধৱা হলি। তই তাৰ লগত বিয়া হৈছিলি নহয়, সেইটোৱেতো তোৰ গাত হাত তুলিছে। সেইটো তোৰ লগত কি কি কৰিছে ঠিক নাই। সেইবিলাক কথা ভাবিলেই মোৰ মাথাটো একেবাৰে গৰম হৈ যায়। চি চি চি। তই এজনী নষ্ট চৰিত্ৰৰ। তোৰ আগৰ স্বামীয়ে তোক নষ্ট কৰিছে, অপবিত্ৰ কৰিছে। সেই অপবিত্ৰজনীক মই কেনেকৈ আঁকোৱালি লওঁ? অঁ, মোৰ আগতে এবাৰ বিয়া হৈছিল। মোক যদি কোনোবাই স্পৰ্শ কৰিছে তেতিয়াহ'লে মোৰ স্বামীয়ে মোক স্পৰ্শ কৰিছে। আৰুতো মই আন ল'ৰাৰ লগত সেনেকুৱা হলি গলি কৰি থাকিবলৈ যোৱা নাই। আন ল'ৰাইতো মোক স্পৰ্শ কৰিবলৈ অহা নাই। আজিকালি কিমান ছোৱালী এনেকুৱা নিজৰ প্ৰেমিকৰ লগত কিমানটা সহায় আহে, নিজৰ প্ৰেমিকৰ লগত চব সম্পৰ্ক কৰি এৰা এৰি হয়, তাৰ পাছত বেলেগ ল'ৰাৰ লগত বিয়া হৈ আহে। তেনেকুৱা এজনী ছোৱালী যদি তুমি পালাহেঁতেন, তুমি কি তাইৰ লগত নুশুলাহেঁতেন নে তাইৰ কাষ নাচাপিলাহেঁতেন? নে তাইক হাঁহিলা হয় নষ্ট চৰিত্ৰ বুলি? তেতিয়া তুমি গম পালা হয় জানো তাই বা আগতে কেইটাৰ লগত? চুপ থাক তই। এইবিলাক কথা মোক কৈ লাভ নাই। তোৰ ইমান সাহস হ'ল হা মোক এনেকৈ কথা ক'বলৈ? তই নিজকে কি বুলি ভাবিছ হা? তই নিজে যি মন যায় তাকে কৰিবি। তই যদি এইখন ঘৰত থাক তই এদিন নহয় এদিন মোৰ মূৰৰ ওপৰত উঠি নাচিবি। সেই সুযোগ মই তোক দিব নোৱাৰোঁ। আজিৰ পৰা তই আৰু এইখন ঘৰত থাকিব নোৱাৰ। তই মোৰ ৰুমৰ পৰা ওলা, এই ঘৰটোৰ পৰা ওলা। তই যা বাহিৰ হ। মোৰ ৰুমত আৰু থকাৰ দৰকাৰ নাই। তই যা বাহিৰ হ, যা বাহিৰ হ। মোৰ ৰুমৰ পৰা ওলা, যা। মোক চুবলৈ আহে, সাহস কেনেকৈ পালি হা তই? মোৰ কি দুখ হ'ল? মই কি অপৰাধ কৰিলো যাৰ কাৰণে তুমি যে মোক উলিয়াই পঠালা? মাজনী, দেউতা, তুমি ভালে আছা দেউতা? মই বাৰু ভালে আছো মাজনী। তই এইবিলাক কাম কৰি আছ? নহয় দেউতা, মোক কোনেও একো কৰিবলৈ দিয়া নাই আৰু মই নিজে ফালিছো। মানে মাৰ গাটো ইমান ঠিক নহয়, ভাত বনাওঁতে গেছটো পটককৈ খতম হৈ গ'ল। সেইকাৰণে ভাবিলো খৰি কেইডালমানকে কাটি লওঁ। মই ভালে আছো দেউতা, মোৰ খবৰ বহুত ভাল। মাজনীও, তই মিছা কথা ক'ব নাজানো। তেনেহ'লে তই কিয় মিছা কথা কৈছ? তোৰ মুখ দেখিয়ে মই বুজিব পাৰিছো তই এইখন ঘৰত কিমান কষ্ট পাইছ। ভগৱানে তোৰ কপালত ইমান দুখ দিছেনে? প্ৰথম বিয়া হওঁতে তোৰ গিৰিয়েৰক কাঢ়ি নিলে, তাৰ পাছত তই বিয়াও হলি, এতিয়া বেছিকৈহে দুখ।
মই ওচৰৰ মানুহৰ পৰা শুনি পাইছো মাজনী, তই মোক মিছা ক'ব নালাগে। তহঁত বাপে আৰু জীয়াৰে মিলি ইয়াত মানে মনে মনে কথা পাতি আছহি। তোক মই কি কৈছিলো মনত আছিল নে? ৰাতিপুৱাই তই পথাৰৰ কামত যাব লাগিব, গতিকে এইখিনি কাম সোনকালে কৰিবলৈ দিছিলো। হ'ব, মই যাম। দেউতা আহিছে যে, বোলো দেউতাৰ লগত অলপ কথা পাতো। জোঁৱাই, মোৰ ছোৱালীয়ে খেতিৰ কাম কৰে, আকৌ শুনিছো গৰুবিলাকো তাই আউল মাৰে। তেনেহ'লে তাইক কি মই ঘৰত বহুৱাই বহুৱাই খুৱাবলৈ আনিছো নেকি? ঘৰৰ কাম কাজ যদি তাই নকৰে তেতিয়াহ'লে কোনে কৰিব হা? ঠিক আছে, নিজৰ ছোৱালীৰ কাৰণে যদি ইমানেই দুখ লাগিছে, ঠিক আছে, আমি বহুৱাই বহুৱাই তাইক খুৱাম, আমিয়ে কাম কৰিম। হ'ব দিয়া, মনে মনে থাকাচোন। যি কাম আছে সকলো ময়ে কৰিম। দেউতা, তুমি ভিতৰত গৈ পেলাই বহা, মই কামখিনি শেষ কৰি গৈ আছো। নাই, মই আৰু ভিতৰত নোসোমাওঁ। বিয়াৰ পৰা আজিলৈকে তোমালোকে আমাৰ ঘৰলৈকে এবাৰো যোৱা নাই, দুয়োটাই। মই আকৌ মাতিবলৈহে আহিছিলো তোমালোকক। ব'লা, দুদিন থাকি আহিলে তোমালোকৰ মনটো ভাল লাগিব। আপোনালোকৰ ঘৰত মই জীৱনতো ভৰি নিদিওঁ। মই আপোনালোকৰ ঘৰখন কেতিয়াও শহুৰৰ ঘৰ বুলি মনাও নাই আৰু নামানো। মোৰ মায়ে জোৰ কৰাৰ কাৰণেহে মই তাইক বিয়া কৰাইছো। আপোনাকো মই নিজৰ শহুৰ হিচাপে নামানো। তুমি মন বেয়া নকৰিবা দেউতা, তোমাৰ জোৱাই নগলেও মই যাম। যদি তুমি নোযোৱা তেতিয়াহ'লে মোৰ ছোৱালীজনীকে দুদিনমান থকাকৈ পঠিয়াই দিয়া, তেতিয়া তাইৰ মনটোও ভাল লাগিব। তাই তাত থাকিলেগৈ আমাৰ ঘৰৰ কাম কাজ কোনে কৰিব হা? এটা কথা শুনক, ছোৱালীক বিয়া দিছে যেতিয়া ছোৱালীৰ কথা পাহৰি যাওক। মই দৰ্শনাক আপোনালোকৰ ঘৰলৈ আৰু কেতিয়াও যাবলৈ নিদিওঁ। দেউতাই যেতিয়া ইমান জোৰ কৰিছে, দেউতাৰ গাটোও ভাল নহয়, মোক দুদিনৰ কাৰণে থাকি আহিবলৈ দিয়া না। দেউতাৰ গাটো ভাল পালে মই নিজে নিজে গুচি আহিম। তোৰ ইমান ডাঙৰ সাহস হ'ল হা, মোৰ মুখামুখি কথা কবি তই? বাপেৰৰ ঘৰলৈ যাবলৈ যদি তোৰ ইমানেই চখ আছে, তেতিয়াহ'লে এটা কাম কৰ, ঘৰৰ ভিতৰত তোৰ যিমানবিলাক কাপোৰ কানি আছে সকলোবিলাক পেক কৰি ল আৰু একেবাৰে গুচি যা। কেতিয়াও নাহিবি ইয়ালে। জোঁৱাই, মই কিবা এটা আনিছিলো, ৰ'বা লৈ আহোঁ। কি আনিছে হা? কি আনিছে? কল, কমলা আৰু আপেল। বুঢ়া যেতিয়া বুঢ়া হৈয়ে থাকিব, জীয়েকৰ ঘৰলৈ আহিছে, আপেল কমলা লৈ আহিছে। ঐ, এইবিলাক গৰুকেইটাক দি দিবিগৈ, নাখাওঁ আমি এইবিলাক। বৌ, অ' বৌ, কি হৈছে? এনেকৈ অকলে অকলে ইয়াত কি কৰি আছা? একো হোৱা নাই ভাইটি। তুমি একো নকলেও মই কিন্তু সকলো বুজি পাওঁ বৌ। তুমি যে বিয়া হোৱাৰ পৰাই দাদাই তোমাৰ লগত থকা নাই, হয়নে নহয় বাৰু? দাদাৰ ওচৰলৈকে তোমাক যাবও নিদিয়ে। তুমি ইমান ধুনীয়া এজনী পত্নী থাকোঁতে দাদাই কিয় এনেকুৱা ব্যৱহাৰ কৰে নাজানো আৰু। মই যদি তোমাৰ হাজবেণ্ড হোৱা হ'লে কি যে নকৰিলো হয় নহয়। একদম চুপ থাক বুলি কৈছো। উল্টা পুল্টা কথা নকবি, যা এইখিনিৰ পৰা। মোক তুমি কিয় পৰ বুলি ভাবা কোৱাচোন? মইতো তোমাৰ আপোন মানুহেই ন। বহুত মৰম কৰিলো হয়, মই বহুত ভাল পোৱা দিলো হয়। মই জানো দাদাই তোমাৰ একো কেয়াৰে নলয়, ভাল পোৱাই নিদিয়ে। তুমি যি বিচৰা একোৱেই নোপোৱা তুমি। তোমাৰ একো চাহিদাই পূৰণ নহয় নহয় জানো? শুনা বৌ, দাদাৰ হৈ মই তোমাৰ চাহিদা পূৰণ কৰিম। মই তোমাক বহুত ভাল পোৱা দিম। মোৰ ওচৰলৈ আহা বৌ। মইতো কথা আমাৰ দুটাৰ বাহিৰে আৰু কাকো জানিবলৈ নিদিওঁ। আমাৰ দুটাৰ মাজতে থাকিব। আহা বৌ। অসভ্য নীলাজ, তোৰ ইমান সাহস হ'ল হা? তোক কাটি টুকুৰা টুকুৰ কৰি পেলাম এতিয়া মই। আঁতৰ হ। তোৰ ইমান সাহস হ'ল হা মোৰ গাত হাত তুলিবলৈ? তোৰ ইমান সাহস হ'ল হা? মা, মা, অজয়, মা। মা চোৱা না, মই বাথৰুমলৈ গৈছিলো আৰু বৌয়ে মোক পিছফালৰ পৰা এনেকৈ খাবতি ধৰিছে। তই মিছা কথা কিয় কৈছ হা? তই মোক খাবতি ধৰিবলৈ আহিছিলি নে মই ধৰিছিলো হা? অসভ্য নীলাজ, তোক মই নিজৰ ভাইটি বুলি ভাবিছিলো, কিন্তু তই। দাদা, তই আহিলে ভালেই হ'ল। বৌয়ে মোক কি কৈছে জানো? কি কৈছে? তই বোলে বৌৰ লগত নুশুৱ, বৌক ভালেই নাপাওঁ, অকণমানো আদৰ যত্ন নকৰ, আনকি তই বোলে বৌক টাচো নকৰ। কৈছে মই জানো দেখাত বেয়া কোৱা? দাদাই মোক কিয় স্পৰ্শ নকৰে? তই বোলে বৌৰ কোনো চাহিদাই পূৰণ কৰিব নোৱাৰ। এইবিলাক কথা কৈ আছিলে মোক। এইবিলাক কথা কৈ মোক সাৱধি ধৰিছে দাদা। হে ভগৱান। বা মা, তোমালোকে যদি আহি নাপালাহেঁতেন আজি বৌয়ে মোক, মইতো সমাজত মুখে উলিয়াব নোৱাৰিলো হয়। তুমি কিয় মিছা পাতিছা ভাইটি?
মই তোমাক তেনেকৈ ধৰিবলৈ যোৱা নাছিলোঁ। তুমিহে মোক। আপোনালোকে মোক বিশ্বাস কৰক, ভাইটিয়ে চব মিছা কথা কৈছে। মই তাৰ একো বেয়া চিন্তা কৰাও নাই আৰু মোৰ মনত তেনেকুৱা ভাবো নাই। সিহে মোৰ লগত কুকৰ্ম কৰিব আহিছিলে। একদম চুপ থাক বুলি কৈছো। ইচ 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 ইচ, তই মোৰ পৰা পত্নীৰ মৰ্যাদা নাপাই মোৰ ভাইটিৰ পৰা পত্নীৰ মৰ্যাদা ল'বলৈ গৈছ? হাৰামজাদি, তোৰ ইমান সাহস হ'ল হা? তই আমাৰ ভাইটিক, তোক আজি মই মাৰি পেলাম। বা এই দে, তই একো আইন হাতত তুলি ল'ব নালাগে। এই দে বা। ঐ, তই এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যা। তোৰ এই পাপী চেহেৰাটো মই আৰু জীৱনতো দেখা নাপাওঁ যেন। যা, ওলাই যা। আদিত্য, এতিয়া বোৱাৰীক যদি আমি এইখন ঘৰৰ পৰা উলিয়াই দিওঁ, মানুহে হাঁহিব, নানান কথা ক'ব। গতিকে এইবিলাক কথা ভাবি তাইক উলিয়াই নপঠিয়াবি। তুমি চুপ থাকা মা। তুমি আৰু এটা কথাও নকবা। তোমাৰ কাৰণে এইবিলাক হৈছে। তোমাৰ কাৰণেই মই এই বিধৱাজনীক বিয়া পাতিব লগা হৈছিলে। আজি মোক নেপাই মোৰ ভাইটিক চকু দিবলৈ আহিছে। চালি চৰিত্ৰহীনা। তই বাহিৰ হ। তই মোৰ চকুৰ আগৰ পৰা এতিয়াই বাহিৰ হ। ওলাই যা মোৰ চকুৰ আগৰ পৰা। তোৰ এই পাপী চেহেৰাটো মোৰ চাব ইচ্ছা নোযোৱা হৈ গৈছে। বাহিৰ হ। যাবিনে এনেকৈ গোটেই বাহিৰ কৰি দিব লাগিব? খুৰী, আপোনাৰ লগত কথা কেইটামান আছিলে। কি হ'ল ক? আদিত্যদাই যিজনী বিধৱা ছোৱালীক বিয়া পাতিছিলে সেইজনীতো গুচিয়ে গ'লগৈ। মই সিদ্ধান্ত লৈছোঁ, যদি আপুনি ৰাজি হয় তেতিয়াহ'লে মই আৰু আদিত্যদাই বিয়া পাতিব খোজোঁ। অঁ মা, তাই একো বেয়া কথা কোৱা নাই। দৰ্শনাটো গুচিয়ে গ'লগৈ। গোটেই জীৱনটো বিয়া নকৰাই মই কি অকলে অকলে থাকিম নেকি মা? গতিকে মই ৰুহিকে বিয়া পাতিব খোজোঁ। তুমি যদি ৰাজি হোৱা তেতিয়াহ'লে জল্দি জল্দি বিয়াৰ ব্যৱস্থা কৰা। নীলাজ, অসভ্য, কথাটো ক'বলৈ তোৰ লাজ লগা নাই? এজনী ছোৱালীক বিয়া পাতি অত্যাচাৰ কৰি ঘৰৰ পৰা পঠাই দিলি। এতিয়া আকৌ এজনী লৈ আহিছ, যাক তই বিধৱা বুলি হাঁহিছিলি। তাই তোৰ সংসাৰখন বচাবৰ কাৰণে, তাই তোৰ লগত থাকিবৰ কাৰণে কিমান কষ্ট কৰিছিল। তই যি কৰিবলৈ কৈছিলি তাকেই কৰিছিল। তথাপিও তোৰ অত্যাচাৰ তাইক টিকিব নোৱাৰি গুচি গ'ল। তই তাইক কিমান কষ্ট দিছিলি এবাৰ ভাবিছা? খেতিৰ কাম কৰাইছ, গৰুবিলাক তাইক ৰখাবলৈ কৈছ। মুঠতে তাইক বহুত কষ্ট দিলি। দিন ৰাতি সেই ছোৱালীজনীক তই অত্যাচাৰ কৰিলি। শান্তিৰে ভাত সাজো খাবলৈ নিদিলি তই। সেই ছোৱালীজনী সকলোবিলাক সহ্য কৰি গ'ল তোক ভাল পোৱাৰ কাৰণে। কিন্তু তই বুজি নাপালি। তই তাইক মিছা অপবাদ দি ঘৰৰ পৰা পঠাই দিলি। আৰু তাই যোৱাৰ লগে লগে বেলেগ এজনী ছোৱালী তই ঘৰত লৈ সোমাইছ আহি। নীলাজ, তই প্ৰতিটো সময়তে বোৱাৰীক বিধৱা বুলি হাঁহি কম অত্যাচাৰ কৰিছিলি নে? তই লোকক বিধৱা বুলি হাঁহিব নালাগে। তই নিজেই এটা বিধৱাৰ সন্তান। কি কথা কৈছা মা? মই আকৌ বিধৱাৰ সন্তান কেনেকৈ হ'লো? মই তোৰ মা নহয়, মই তোৰ মাহীহে। এয়া কি কথা কৈছা মা? মোৰ পৰা যি শুনিছ সঁচাই শুনিছ। এইটোৱেই সত্য। এইবিলাক কথা নকবা মা। তুমিয়ে মোৰ মা, মোৰ বেলেগ মা হ'ব নোৱাৰে। সৰুৰ পৰাই মই তোমাক পাই আহিছোঁ, গতিকে তুমিয়ে মোৰ মা। কিয় এনেকুৱা কথা কৈছা তুমি? নে মোক কিবা শাস্তি দিছা? বোৱাৰী যেনেকৈ বিধৱা হৈছিলে তেনেকৈ তোৰ মাৰো তই জন্ম হোৱাৰ পাছতেই বিধৱা হৈছিল। তাৰ পাছত সমাজৰ মানুহে তাইক অলক্ষী বুলি কৈছিল, কুলক্ষণী বুলি হাঁহিছিল। বিয়া হোৱাৰ পাছতেই গিৰিয়েকৰ মূৰ খাইটি বুলি কৈছিল। সমাজৰ যন্ত্ৰণা, সমাজৰ এই কথাবোৰ সহ্য কৰিব নোৱাৰি তোৰ মাৰে তোক মোৰ হাতত গতাই আত্মহত্যা কৰিলেও। কি? আদি, সমাজৰ মানুহে বাইদেউক জীয়াই থাকিবলৈ নিদিলেও তাই বহুত দিন সহ্য কৰিছিল। বিধৱা বুলি সকলোৱে হাঁহিছিল, তাইক কোনোৱে চাবলৈ নাহিছিল। সমাজৰ এই মানুহবিলাকৰ কথা সহ্য কৰিব নোৱাৰিলেও তাই তোৰ মায়ে মৃত্যুৰ আগতে কি কৈ থৈ গৈছিল জান? কি কৈছিল? মোৰ ল'ৰাটোৱে যেন এজনী বিধৱা ছোৱালীকে বিয়া পাতে, যাতে সি সমাজৰ মানুহে মোক কৰা অপমানখিনিৰ প্ৰতিশোধ ল'ব পাৰে। আৰু দৰ্শনাক তই বিয়া পাতি আনিলি। তাইৰনো কিমান বয়স হৈছে? তই যে তাইক ইমান অপমান, ইমান অত্যাচাৰ কৰিলি, তাইৰ কি দুখ আছিল ক?
তোৰ মায়ে কি ন্যায় পালে কচোন তই সমাজৰ মানুহে তোৰ মাৰৰ লগত যি কৰিলে আজি দৰ্শনৰ লগতো তই তেনেকুৱাই কৰিলি তোৰ মাৰৰ আত্মাই চাগে আজি শান্তি পোৱা নাই মই ভাবিছিলোঁ তই সেই বিধৱা ছোৱালীজনীক বিয়া পাতি এটা নতুন জীৱন দিলি আৰু তই সুখত থাকিব পাৰিবি কিন্তু পিছত তই অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰি গলি তাই সহ্য কৰিব নোৱাৰি বহুত সহ্য কৰিলে অৱশেষত তাই হাৰি গ'ল কাৰণ তাইক অৱশেষত যিটো মিছা অপবাদ দিলি তাই সহ্য কৰিব নোৱাৰিলে সমাজৰ মানুহে যি অন্যায় কৰিলে তেনেকুৱাই অন্যায় তই বোৱাৰীৰ লগতো কৰিলি তয়ো এটা বিধৱাৰে সন্তান তই বোৱাৰীক অত্যাচাৰ কৰি যিখিনি অন্যায় কৰিলি নহয় তই সেয়া বোৱাৰীৰ লগত নহয় নিজৰ মাৰৰ লগতে কৰিলি মায়ে কৈছিলে অন্যায়ৰ প্ৰতিশোধ ল'ব কিন্তু তই বিপৰীতহে হলি তুমি এয়া কি কৈছা মই বিধৱা নাৰীক অত্যাচাৰ কৰা নাই মই নিজৰ মাকে অত্যাচাৰ কৰিছোঁ মই নিজেই এটা বিধৱাৰ সন্তান হয় আন এগৰাকী বিধৱা নাৰীক ইমান অত্যাচাৰ কৰিলোঁ ইমান কষ্ট দিলোঁ মই সঁচাকৈয়ে দৰ্শনৰ লগত বহুত অন্যায় কৰিলোঁ মা মই তোক এই কথাটো আগতেই ক'ম বুলি ভাবিছিলোঁ কিন্তু মনতে ভাবিলোঁ তই সত্যটো স্বীকাৰ কৰিব নোৱাৰিবি তোৰ বেয়া লাগিব সেইকাৰণে মই কোৱা নাছিলোঁ কিন্তু আজি ক'বলৈ মই বাধ্য হ'লোঁ নিজে এটা বিধৱাৰ সন্তান হৈ আন এগৰাকী বিধৱা মহিলা ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ কিমান অন্যায় কৰিলোঁ মই কিমান পাপী মই মোক চাগে ভগৱানেও ক্ষমা নকৰিব তাইৰ লগত মই কিমান অন্যায় কৰিছোঁ কিমান যন্ত্ৰণা দিছোঁ তাইক মই কিন্তু তাই মোৰ কথা সদায় ভালহে চিন্তা কৰে মই সেই বিপৰীতকৈ ভাবোঁ যিবিলাক কাম মই তাইৰ হাতেৰে কৰাইছোঁ কোনো ছোৱালীকে এনেকুৱা কাম কৰিবলৈ দিয়া হোৱা নাছিল মোৰ মায়ে মোক এতিয়া অভিশাপ দিব মই মাক ক্ষমা বিচাৰিম আৰু মই দৰ্শনকো ক্ষমা বিচাৰিম মই তাইক লৈ আহিম মই কালিয়ে যাম মা দৰ্শনৰ ওচৰলৈ মই তাইক ক্ষমা চাম তাই যদি মোক ক্ষমা কৰি নিদিয়ে তেতিয়াহ'লে ভাবিম মোৰ মায়েও মোক ক্ষমা কৰা নাই মই ক্ষমা বিচাৰিম মই যাম মা দৰ্শনা তুমি ইয়ালৈ কিয় আহিছা দৰ্শনা তোমাক মই বহুত কষ্ট দিলোঁ ন আৰু নিজকে এয়া কি কৰি ৰাখিছা কি কৰি ৰাখিছোঁ মইতো বিধৱা ন সেইকাৰণে এনেকৈ আছোঁ আৰু মোৰতো কোনো নাই তুমি মোৰ কাৰণে কি কৰা নাই অথচ মই তোমাক নিজৰ পত্নী হিচাপে মৰ্যাদা দিবলৈ টান পালোঁ গোটেই দিন ৰাতি তোমাক কষ্ট দিছোঁ তোমাৰ হাতেৰে কষ্ট কাম কৰোৱাইছিলোঁ তুমি কোনো অপৰাধ নকৰাকৈ এটা মিছা অপবাদ দি মই তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ সেইবিলাক মই কিয় কৰিছিলোঁ জানা কাৰণ তুমি এজনী বিধৱা আছিলা সেইকাৰণে মই তেনেকুৱা কৰিছিলোঁ তোমাৰ আগতে এবাৰ বিয়া হৈছিলে বিয়াৰ 2 মাহ নহওঁতে তুমি বিধৱা হৈছিলা তাততো তোমাৰ কোনো দুখ নাছিল তথাপিও মই তোমাক ইমান অত্যাচাৰ কৰিলোঁ কিন্তু নিয়তিৰ কি পৰিহাস জানা দৰ্শনা যিটো ল'ৰাই বিধৱাক হিংসা কৰিছিল এই বিধৱা নামৰ শব্দটি ঘৃণাৰ চকুৰে চাইছিল সেই ল'ৰাটোৱে এটা বিধৱাৰ সন্তান ওলাল মোৰ মা এজনী বিধৱা আছিলে মোৰ দেউতা ঢুকোৱাৰ পাছত এই সমাজৰ মানুহে মোৰ মাক জীয়াই থাকিবলৈ শান্তি দিয়া নাছিল বহুত অত্যাচাৰ কৰিছিল মোৰ মাক যোনফালেই যায় সেইফালেই বোলে মাক পানী ঢালি দিছিল কুলক্ষণী বুলি ক'ৰবাত গ'লে যদি মাক দেখা পায় কুলক্ষণী ইয়াৰ পৰা যা বুলি হাঁহে মুঠতে মোৰ মাক বহুত কষ্ট দিছিল দৰ্শনা এই সমাজৰ মানুহবিলাক ইমানেই বেয়া আছিল মোৰ দেউতা ঢুকোৱাৰ পাছতেও বেলেগ ল'ৰা চাবলৈ আহোঁতেও নানান কথা কৈ পেলাই বিয়া ভাঙিছিল আৰু এখন বিয়াক লৈ মা বহুত আশাবাদী আছিলে কিন্তু গাঁৱৰ মানুহে লগাই হোৱা বিয়াখন নোহোৱা কৰি পেলালে আৰু মোৰ মায়ে চিন্তা কৰি পাগলৰ দৰে হ'ল আৰু অৱশেষত মায়ে আত্মহত্যা কৰিলে সেই নিকৃষ্ট সমাজৰ মানুহে মোৰ মাক মাৰি পেলালে দৰ্শনা মোক ক্ষমা কৰি দিয়া দৰ্শনা মোক ক্ষমা কৰি দিয়া মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ মই মোৰ স্বামীৰ ঘৰত 2 মাহহে আছিলোঁ তাৰ পাছত মই নজনাকৈয়ে তেখেত ঢুকালে তাত মোৰ কি দুখ থাকিব পাৰে
আৰু তোমাৰ লগত মোৰ দ্বিতীয় বিবাহ আছিলে। স্বামী ঢুকোৱাৰ পাছত সেইজনী নাৰী কিমান মানসিক অশান্তিত ভোগে, তাৰ পাছতো মানুহে নুবুজি কিমান কথা শুনায়। সমাজৰ মানুহে স্বামী ঢুকোৱাৰ পাছত এজনী নাৰীক কিয় বিধৱা বুলি হাঁহে? কিয় সমাজৰ মাজত বিধৱা নাৰীৰ কোনো মূল্য নাই? ইমান কষ্ট দিয়ে, ইমান যন্ত্ৰণা দিয়ে, তেনেহ'লে ভগৱানে কিয়নো বিধৱা বনাই দিয়ে? দৰ্শনা, তুমি ঘৰলৈ ব'লা। আজিৰ পৰা তুমি আৰু এই পোছাক পিন্ধিব নালাগে। আজিৰ পৰা মই তোমাক আৰু কেতিয়াও বিধৱা বুলি নাহাঁহো, কেতিয়াও বিধৱা বুলি কষ্ট নিদিওঁ। মই তোমাক মোৰ পত্নীৰ মৰ্যাদা দিম। বহুত কষ্ট দিলোঁ দৰ্শনা, এতিয়া মই তোমাক বহুত সুখ দিব বিচাৰোঁ। মানুহেও বুজিব লাগিব যে এজনী বিধৱা নাৰীৰ সমাজত মূল্য কিমান, মই দেখুৱাই দিম। তুমি মোক ক্ষমা কৰি দিয়া দৰ্শনা। তুমি যদি মোক ক্ষমা নকৰা, মোৰ মৃত্যু হোৱা মায়েও মোক ক্ষমা নকৰে। তুমিয়ে কি কৈছা? তুমি মোৰ স্বামী, তুমি মোৰ ওচৰত ক্ষমা বিচৰাৰ কোনো প্ৰয়োজন নাই। জোঁৱাই, দেউতা, আপুনিও মোক ক্ষমা কৰি দিব। আপোনাকো মই বিধৱাৰ দেউতাক বুলি বহুত হাঁহিলোঁ। মই দৰ্শনাক নিবলৈ আহিছোঁ দেউতা, মোক ক্ষমা কৰি দিয়ক। মই আপোনাক কথা দিছোঁ, আজিৰ পৰা দৰ্শনে আৰু মোৰ পৰা একো কষ্ট নাপায়। যিটো ল'ৰাই বিধৱা নাৰীক ইমান হিংসা কৰিছিল, সেই ল'ৰাটোৱে এজনী বিধৱা মাকৰ সন্তান ওলাল দেউতা। জানো জোঁৱাই, মই জানো তোমাৰ ভিতৰত এজন ভাল মানুহ নিশ্চয় আছে। তুমি এদিন হ'লেও মোৰ ছোৱালীজনীক বুজি পাবা, কাৰণ তাই বহুত ভাল ছোৱালী। মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছিলেই তাইৰ এদিন নহয় এদিন সুখ হ'বই বুলি। তুমি তাইক এদিন নহয় এদিন বুজি পাই বুলি। ঠিক আছে বাৰু, তুমি তাইক লৈ যাবলৈ বিচাৰিছা, লৈ যোৱা। কিন্তু মই তোমাক হাত জোৰ কৰিছোঁ, তাইক আৰু কোনোদিনাখনে বিধৱা বুলি নাহাঁহিবা। তাই বহুত কষ্ট পালে। মই কথা দিছোঁ দেউতা, তাই আৰু কেতিয়াও কষ্ট নাপায়। তাইতো নিজে জানি শুনি বিধৱা হোৱা নাই, উপাৰ্জনাহে তাইক বিধৱা কৰাইছে। তাত তাইৰ কি দুখ কোৱাচোন? অঁ দেউতা, মই এনেও বহুত লাজ পাইছোঁ দেউতা। মই আপোনাক কথা দিছোঁ, মই আৰু তাইৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। এই সমাজত মই গৌৰৱ কৰি ক'ম যে মই এজনী বিধৱাক বিয়া কৰাইছোঁ, যে মোৰ পত্নী এগৰাকী বিধৱা আছিলে। ময়ো চাওঁ কোনে কি কয়। জোঁৱাই, অঁ দেউতা, ব'লা দৰ্শনা। দেউতা, যাওঁ দিয়া। যাওঁ মাজনী, ভালকৈ থাকিবি। অঁ দেউতা, তুমিও ভালকৈ থাকিবা। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে মোৰ কথাটো শুনিলা।